জয় হিন্দেৰে মেদিনী কপাই পৰ্বত লংঘি সাগৰ নেওচি মই নেতাজী এখন মণ্ডলৰ বিষয়া আছে মই নমস্কাৰ দেই কেনেকুৱা লাগিছে আপোনাৰ স্কুলটো বাছি লৈছে কিন্তু ব্যক্তিগত স্কুল মানে এইটো নহয় যে ভাল তাৰ এগেইনষ্টত এজনকে অভিভাৱক হ'লেও 700 মানুহ ওলাই পৰিছে এনেকুৱা বন্ধ নমস্কাৰ বন্ধু বান্ধৱীসকল মই নিত্য নিৰঞ্জন বাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি কি হৈছে এখন পথাৰলৈ আহিছোঁ অসম বিখ্যাত এখন পথাৰ আৰু গোলাঘাটৰ ভিতৰত এখন গৌৰৱৰ পথাৰ হৈছে ৰহদলা পথাৰ নহয় জানো আৰু এই ৰহদলা পথাৰৰ মাজতে এখন বিদ্যালয় গোলাঘাটৰ এখন আগশাৰী বিদ্যালয় ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় যিখন বিদ্যালয়ৰ প্ৰথম ষ্টুডেণ্ট আছিলে পণ্ডিত হেমচন্দ্ৰ গোস্বামী নহয় জানো আৰু সেই আমি গৌৰৱ কৰোঁ যে পণ্ডিত হেমচন্দ্ৰ গোস্বামী প্ৰথম যিখন স্কুল তেওঁ প্ৰথম ছাত্ৰ আছিলে এইখন স্কুলৰে আৰু ঢেকিয়ালৰ চাৰিআলিতে আছে ঢেকিয়াল নিম্ন বুনিয়াদী বিদ্যালয় আৰু সেই বিদ্যালয়ৰ আজি কি হৈছে প্ৰীতি ভোজ নহয় জানো প্ৰীতি ভোজ আৰু প্ৰীতি ভোজৰ লগতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ বিকাশৰ কাৰণে আপোনালোকে মোৰ ইতিমধ্যে ভিডিঅ' পাই থাকে এই ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ প্ৰতিভা আছে আজি তেওঁলোকে অকল খানা খুৱাই নহয় আজি তেওঁলোকে কবিতা আবৃত্তি হয় বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰিব নহয় জানো এতিয়া আমি আৰম্ভ কৰিব লাগিব কবিতা আবৃত্তিৰ মাজেৰে যাব লাগিব আমি ফালি যাম এনেকৈ দেই ফালি যাম কোনে গাব ইয়াৰ ভিতৰত কোনে গাব তুমি উঠা ই ইউনিফৰ্ম পিন্ধা নাই প্ৰথম ইয়াকে ধৰিম উঠা এইটো উঠি যোৱা কিবা এটা গাব লাগিব নামটো অলপ হ'লে বৰ গধুৰ লুডুৰ পুডুৰ ল'ৰাটো হয় নহয় নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী অভিজ্ঞান হাজৰিকা তুমি কি কৰিব জানা বচন ভাওনা কৰিব জানা গান কৰিব জানা কবিতা আবৃত্তি কৰিব কি জানা কোৱা ধুনীয়াকৈ কোৱা আৰু ৰাইজ আছে সেইফালে মোৰ ফালে নাই দেই মোৰ মুখত একো নাই সেইফালে আছে কোৱা কবিতাতে কোৱা মনলৈ অহা নাই মনলৈ আহিব লাগিব ইয়াৰ মনলৈ অহা নাই নাৰ্ভাছ হৈছে অকস্মাত উঠিছোঁ কাৰণে আমি এইফালে যাম ছোৱালীজনী উঠি আছে আহা কি নাম তোমাৰ কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী কস্তুৰী চেতিয়া কি কৰিবা কবিতা আবৃত্তি কৰিম ধুনীয়াকৈ ক'বা চবেই শুনিব দেই কোৱা আৰু ইয়াৰ শেষত কবিতা আবৃত্তি শেষ হোৱাৰ পিছত কিন্তু এটা বস্তু লাগিব কি লাগিব হাত তালি লাগিব কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী কস্তুৰী চেতিয়া মই এটা কবিতা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম মোৰ লক্ষ্য কবি লক্ষ্যধৰ চৌধুৰী মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰম অহিংস ব্ৰতেৰে জগত জিলিম সত্য কথাহে ক'ম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হ'ম জৱাহৰলাল মই হ'ম আজাদৰ দৰে বচনত ধীৰ কামত গম্ভীৰ দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাতৰে মই নেতাজী সুভাষ হ'ম বিপ্লৱৰ অগ্নি জ্বলাই জয় হিন্দেৰে মেদিনী কপাই পৰ্বত লংঘি সাগৰ নেওচি মই নেতাজী সুভাষ হ'ম ধন্যবাদ খুব সুন্দৰ হাত তালি এইটোকে লাগে আমি বিচাৰি ফুৰিছোঁ এইটোৱে আৰু এইফালে কোনোবা আছে নেকি ছাত্ৰ ছাত্ৰীসকল তুমি কোৱা উঠাচোন উঠা বেটা জোতা চোতা পিন্ধি আহিছা স্পৰ্টছৰ একদম দৌৰিবলৈ আহিছা নেকি আজি কি পাতিছে ইয়াত বনভোজ এতিয়া তুমি কোৱা কি গাবা কি কৰিব জানা কবিতা আবৃত্তি কৰিব জানা সাঁথৰ ক'ব জানা তুমি সাঁথৰ ক'লে বেলেগে উত্তৰ দিব লাগিব কি কৰিব জানিবা কোৱা নমস্কাৰ একদম ফিটিং থাকিব লাগিব এনেকৈ বাঁহ শিলা দি হিলি থাকিলে নহ'ব খালি দেই এনেকৈ থাকিলে নহ'ব একদম ফিটিং নমস্কাৰ মোৰ নাম মহম্মদ আৰফান চুলতান মোৰ কবিতাৰ শিৰোনাম অকণমানিৰ গান মা মই আজি সোণবৰণৰ সপোন দেখিলোঁ ঠিক তোৰ আঙুঠিৰ ৰঙা আবাসৰ পিন্ধি উৰা দেখিলোঁ মা মা তোৰ যে মা ৰঙা নীলা হালধীয়া কেঁচু চিয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটা আহি মোৰ কাষৰ পৰিল মই কুতুক বুলিলে সি টুক কৰে মই সুতুক বুলিলে সি ফুৰ ফুৰ কৰি উৰে ঠিক তোৰ আঙুঠিৰ ৰঙা আবাসৰ গোটেই গাটোত অঁকা বকা সোণৰ ৰূপৰ আখৰ ধন্যবাদ এতিয়া আমাৰ আজি এতিয়া কি বিহু আহি আছে বাৰু কোনে ক'ব বিহু কি আহি আছে মাঘৰ বিহু এতিয়া মাঘৰ বিহু আহি আছে বিহুটো গাবই লাগিব কোনোবাই বিহু গাব জানানে কোনে গাব জানা বিহু কোনে বাস্তৱ কৰিছে এইফালৰ পৰা বাস্তৱ বুলি ল'ৰা এটাৰ নাম ওলাইছে এইফালৰ পৰা বাস্তৱৰ নাম কৈছে সেইফালৰ পৰা কৈছে দেই ই গাবই লাগিব কোৱা কি গাব উঠা ঢোলো জানে নেকি আৰু কোন আছে ঢুলীয়া কোন আছে
ঢোল ঢোল উঠা উঠা কি নাম নমস্কাৰ মোৰ নাম শ্ৰী তুষাৰজ্যোতি দত্ত এতিয়া আমাৰ ঢোল বজাব কোনে ঢোল বজাব ঢোল ৰগৰ চবৰে খালি গাই যাব লাগিব দেই হাত তালি লাগিব কি গাবা তুমি গান গাবা নে ঢোল বজাবা এতিয়া মই দুইটাই বজাব মই ঢোল বজাম আৰু গান কোনে গাব আৰু এই ঢুলীয়া থাকিলে লগত আৰু দুটামান বস্তু থাকিব লাগে কি থাকিব লাগে আৰু লগত আৰু কেইটামান যদি পেপা লগত একেবাৰে তেওঁ খালী লাগিছে কি লাগিব নাচনী লাগিব নাই এটা বিহু নচা নাচনী লাগিব যদি ঢোল বজাই থাকে নাচনী নহ'লে নহ'ব নহয় জানো এইবিলাক তোমালোকে ৰেডি হোৱা দেই আগে গান কোনে গাব গান তোমালোকে ফালে যোৱা গান কোনে গাব এই ল'ৰাটোৱে গান গাব নহয় গান গাব পাৰিবা ই গান গাব আৰু গানৰ লগত সংগতি কোনে দিব নামটো কোৱা তুমি কোৱা গান আৰু কোনে গাব তোমাৰ লগত লগতে এনেই ধৰিবা এই গান গাব দেই ই গান গাব এহে দুটাই গান গাব ঢোল বজাবা তাকে চাব লাগিব বেছি দীঘল নহয় 3-4 মিনিটৰ ধুনীয়াকৈ ঢোল বজাবা ধুনীয়াকৈ ঢোল বজাব জানা নহয় ধুনীয়াকৈ কৈ লোৱা চবকে নমস্কাৰ জনাই নতুন বছৰ শুভেচ্ছা দি লোৱা নমস্কাৰ মোৰ নাম বাস্তৱ গগৈ বুলি সকলোকে নতুন বছৰ শুভেচ্ছা জনালো শুভেচ্ছা ঠিক আছে আৰম্ভ কৰা তুমি গাব লাগিব প্ৰথমতে যোজনা এটা লাগিব দেই অলপ যোজনা এটা লাগিব দি লোৱা তুমি গান এটা গোৱা ঢোল বজা তোমালোকৰ গাবা দেই নগোৱা গান কোনে গাব তুমি গোৱা তুমি লগাই দিলা হেৰি গাব গোৱা গাৰ্জেণ্টৰ ফালৰ পৰা গওক ফুলি আছে গাইছে গানে দেন ছাত্ৰীসকলৰ বিহু নৃত্য খুব ধুনীয়া বিহু নাছিলে এতিয়া আমি এই স্কুলখনৰ হেড বাইদেউৰ ওচৰলৈ যাব লাগিব হেড বাইদেউ কৈছে এইফালে নহয় আমি প্ৰথমতে এতিয়া হেড বাইদেউৰ ওচৰলৈ যাব লাগিব তেওঁ এখেতলোকে আমাৰ লগত স্কুলৰ হেড বাইদেউ আছে হেড বাইদেউৰ পৰা আমি জানিম যে তেওঁ ইমান ধুনীয়া যে অনুষ্ঠান যে এটা আয়োজন কৰিছে ভাল লাগিল কওক সবিশেষ কওক আমি আমাৰ বিদ্যালয়খনৰ নাম হৈছে ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় আমি গোটেই বছৰটো বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ মাজত থাকি আন এটা পৰিৱেশলৈ আমি মন মেলিলোঁ যে সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক
পৰিচালনা সমিতিৰ বিষয়ববীয়া মাতৃগোট আমি সকলোৱে একেলগে এটা সম্প্ৰীতিৰ ভোজৰ আয়োজন কৰোঁ আৰু লগতে এইটো নহয় যে আমি মানে শৈক্ষিক দিশৰ পৰা আঁতৰি আহিম তেনেকুৱা নহয় আমাৰ কিছুমান সহবিদ্যায়তনিক দিশৰ বিকাশ আমি এই সম্প্ৰীতি ভোজন থলীতে কৰিবলৈ আমি লৈ আজি আমি প্ৰথম অনুষ্ঠান হিচাপে এই ৰহঢলা পথাৰত আমি যিহেতু সম্প্ৰীতি ভোজন কৰিছোঁ এই ৰহঢলা পথাৰৰ প্ৰতিচ্ছবি চিত্ৰাংকন প্ৰতিযোগিতাত বিষয়বস্তু হিচাপে দি আমি তেওঁলোকক সকলো ছাত্ৰ ছাত্ৰী হতুৱাই আমি ৰহঢলা পথাৰৰ ছবি অংকন কৰা আৰু আপুনি যে ক'লে যে পণ্ডিত হেমচন্দ্ৰ গোস্বামী ইয়াৰ পৰা আমাৰ গৌৰৱ অনুভৱ কৰে নাই আপুনি হয় আমাৰ বিদ্যালয়খনৰ প্ৰথমজন ছাত্ৰই হৈছে পণ্ডিত হেমচন্দ্ৰ গোস্বামী তেখেত আমাৰ বিদ্যালয়ৰ প্ৰথম বৃত্তি পাওতা ছাত্ৰও হয় সেয়েহে আমি সকলো তেখেতক লৈ গৌৰৱান্বিত তেখেতৰ জন্মঘৰ হৈছে আমাৰ এই ঢেকিয়ালৰ গৌৰাংগ সত্ৰত ঠিক আছে খুব ধুনীয়া আমি এটা অনুষ্ঠান চলাই নিওঁ আমি এতিয়া অভিভাৱকসকলৰ মাজত যাব লাগিব ছাত্ৰ ছাত্ৰীয়ে ঘৰত স্কুলত যে প্ৰগ্ৰেমটো কৰে গান যে গাই অভিভাৱকসকলে শিকাই পঠাব লাগিব নহয় জানো এটা আমি অভিভাৱকসকলৰ মাজত যাম দিহা নাম কোনে জানে বিয়া নাম কোনে জানে আমি জানিব লাগিব চবকে সুধিম নেজানিলে কৈ দিব প্ৰথম আমি যাম এইফালে আছে মিটিং কোনে জানে কিবা জানেনে কিবা এটা শুভেচ্ছাকে দিয়ক যদি আপুনি গান চাই যাবলৈ ইচ্ছা কৰে নতুন বছৰ শুভেচ্ছা বিহুৰ শুভেচ্ছা পিঠা পনা বনাব লাগিছিলে আৰু নহয় তেতিয়াহে আমি গৈ খালোহেঁতেন আৰু কেইদিনেই আছে কিবা জানে বনক আৰু মেজি আপোনালোকে ধুনীয়াকৈ পাতক হা ইয়াৰ নাম গাব আমাৰ ৰাকেশক এইফালে আহিবলৈ কৈছোঁ কন্দুৱাই যোৱাকৈ গাব লাগিব কন্দুৱাই যোৱাকৈ গাব লাগিব চবফালে দিব ৰাকেশ মা গাব লাগে মাত নাই কোৱা দেই ৰাইজক খুব সুন্দৰ ৰাইজে ধৰা নহয় বাকী আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাম দেই কোনোবা আমাৰ এতিয়া মোৰ কাণত ব্লুটুথ অফ কৰি লৈছো কেলে দিহানাম গাবতো চবেই খালি গাব লাগিব দেই চবেই ধৰিব লাগিব ধৰিব নাই সকলোৱে ধৰিব এটা মাইক্ৰফোনটো আগবাঢ়ি দিছো এনেকৈ দিহানাম গাব আমি চবেই হাত তালি বজাই বজাই গাব লাগিব কোনে গাব প্ৰথম মাইক্ৰফোনটো দিম কৃষ্ণ কৃষ্ণ Bye.
হাত চাপৰি মাতটো কমিছে কি হৈছে ইমানগাল ল'ৰা ছোৱালী মাত মাতি থাকিব লাগিছিলে ইতিমধ্যে আপোনালোকে দেখিলে যে দিহানাম গেলা ছাত্ৰ ছাত্ৰীসকলে এতিয়া আমি অভিভাৱকসকলৰ মাজলৈ যাম তেওঁলোকে বিহু নাম গাবলৈ ৰেডি হৈ আছে আমাৰ লগত একেই আহিব তোমালোকে বিহু নাম গাবা নাই সেইফালে গালে তোমালোকৰ মা দেউতাহঁতে গাবা নাই ঠিক আছে বিহু নাম গাব কোনে গাব বিহু নাম এইফালে গালেও নহ'ব কিন্তু এইফালে নাচিও থাকিব লাগিব কোনে গাব বিহু নাম এইফালে গাব ন বিহু কোনে গাব গোটেই গ্ৰুপটো মানে এতিয়া কাক বুলিয়ে নিম মাতটো সেই কেলেকে নিব লাগিব এতিয়া গোটেই এখন জাম হৈ আছে ফালিচি নিব লাগিব দেখিছোঁ হয় নহয় বাৰু অঁতৰাই দিছোঁ চব বেটি চব অকণমান আমি এতিয়া বিহু নাম বিচাৰি আহিছোঁ খালি এইফালে কিন্তু হাত তালি আহিব এইফালে নাচিও থাকিব লাগিব আকৌ দেই নাচিব লাগিব কিন্তু কোনে গাব এতিয়া এওঁলোকে বিহু গান গাব আৰু আমি মাইক্ৰফোনটোত এওঁলোকক দিম আৰু বিহু নাম গাব আমাৰ দৰ্শকে শুনিব ঠিক আছে মই মাজতে ৰখাব লাগিব আপোনালোক কিন্তু মাজলৈ আহিব লাগিব মাজলৈ আহক মই মাজতে ৰখালো কেলে কলিতে এখেতলোক চুকত সোমাই আছে নহয় আমাৰ চুকত যাবলৈ গৈছিলে আমাৰ চুকত নহ'ব সদায় আগত থাকিব লাগিব আহক এই টিমটো আগলৈ আহিব চুকত গালে নহ'ব নহয় আগলৈ আহিব সকলো মনে মনে থাকিব এতিয়া মাজলৈ লৈ আহিছোঁ এখেতলোকক আপোনালোকেও দেখিব আমিও শুনিম চবেই গাব ঠিক আছে আহক জোতা দি লওক
প্ৰগ্ৰেম চলি আছে আমাৰ কি হ'ল ফূৰ্তি নাই হোৱা কি হৈছে কঁকাল ভাঙিব লাগিব না কঁকাল ভাঙিব লাগিব মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ পাহাৰ বগাই বগাই চেনি মাই ফুল আনিলো পাহাৰ বগাই বগাই চেনি মাই ফুল আনিলো বঢ়িয়া বঢ়িয়া চেনি মাই বুলি হাতেৰে গ'লো হয় নহয় মাৰ ফাটি চেনি মাই বিহুলৈ আহিলি মাৰ ফাটি দি চেনি মাই বিহুলৈ আহিলি অ চেনি মাই চেনি দি বাপেৰ ফাটি দি চেনি মাই বিহুলৈ কি কোনে মাৰিছে অ'কে তোমাকে ভাল লাগিছে দৰ্শকসকল এইফালে ৰাকেশ আমাৰ এইফালৰ অভিভাৱকসকলে ইমান নিমামকে কেলে আছে কেলে থাকিব লাগে কিবা ঘৰত দুখ খেত আছে নে নে ৰান্ধি বাঢ়ি না নে কি হৈছে দুখত নাই ঠিকে আছো মানে আপোনাৰ গা হাতখন নাই লগা লাগিছে কিন্তু লগা দেখা নাই এইসকলৰ লগা কাৰোৱে দেখা নাই ইফালে চলি আছে এইসকলৰ দেখা নাই গাত লগা বাকী আমাৰ বিহুৰ মাজলৈ যাম ছাত্ৰ ছাত্ৰীসকল আছে কি হ'ল তোমালোকৰ কি হ'ল ইতিমধ্যে আমি অনুষ্ঠানটো সামৰিম ইয়াৰ মাজতে আমি ভোজনালয়ৰ কিছুমান অংশ দেখাম নাচক সেইটো ভালে আছে ঠিক আছে আপুনিও গাব লাগিব আকৌ গান গাই আছে গানকে শুনাম আপোনালোকৰ ঠিক আছে আমাৰ আমি এইফালে বিহু চলি থাকিব আমি বেলেগ বাইদেউ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে পুৰা নাচি আছে আপোনালোকৰ কি হৈছে মনটো ফূৰ্তি লাগিছে নাই বাইদেউ এটা ভোজনাত লাগি আছে নহয় জানো তাৰমানে পিকনিক দিছে পিকনিক কৰি আছে ভাল লাগিছে আজি বহুত ভাল লাগিছে আমি এনেকে আমি বহুত বছৰৰ মূৰত খাইছো পিকনিক বহুত ভাল বাইদেউ আপুনি আমাৰ এইখন মণ্ডলৰ বিষয়া আছে মই নমস্কাৰ দেই কেনেকুৱা লাগিছে আপোনাৰ খুব ভাল লাগিছে আৰু এখন বিদ্যালয় সদায় এটা মানে ব্যতিক্ৰম কাৰ্যসূচী প্ৰায়ে চলাই থাকে ময়ো ইউটিউবত ভিডিঅ' বনাওঁ মই মানে আহি পেলাই ভাল লাগি গৈছে হয় নহয় আপোনাৰ ভাল লাগিছে স্কুলখনে ইমান যে গৌৰৱ কৰিছে আপুনি ইয়াত চেয়াৰ চিটি হৈ পেলাই বুলি নহয় এজন নাগৰিক হিচাপে কি খুব ভাল লাগে আৰু বিশেষকৈ আমাৰ যি মানে চৰকাৰী মাধ্যমৰ পৰা ব্যক্তিগত খণ্ডলৈ ছাত্ৰ ছাত্ৰীসকল নিয়াৰ যিটো প্ৰৱণতা এই বিদ্যালয়খনে তাৰ মানে বাধা হিচাপে থিয় দিছে এতিয়া কৈছে চৰকাৰী স্কুলৰ আৰু ব্যক্তিগত স্কুলৰ মানুহবিলাকে কৈছে ব্যক্তিগত স্কুলটো বাছি লৈছে কিন্তু ব্যক্তিগত স্কুল মানে এইটো নহয় যে ভাল ব্যক্তিগত স্কুলটো যেনেকৈ বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি নিচিনা মই খোলা কৈছোঁ অপেন কৰিছোঁ কিছু ব্যক্তিগত স্কুল কিন্তু আজিকালি চৰকাৰী স্কুলৰ যিটো শিক্ষকেই হওক টেটৰ শিক্ষক আহিছে ধৰক হয় আৰু এইখন বিদ্যালয়ত কি হয় পুৰণা শিক্ষকসকলৰ অভিজ্ঞতা আৰু নতুন শিক্ষকসকলৰ যি উৎসাহ উদ্দীপনা এই দুয়োটা লগ হৈ বিদ্যালয়খন মানে গুণগত দিশত বহুত আগবাঢ়ি গৈছে ধন্যবাদ বাকী আপোনালোকক শুভেচ্ছা দিয়ক নতুন বছৰ সকলোকে শুভেচ্ছা এইফালে জ্যেষ্ঠ বাইদেউ আছে যেন পাইছে হয় নহয় বাইদেউ নহয় না অভিভাৱক বাইদেউ মানে এটা ৰিটায়াৰমেণ্টৰ সময়ত মানে লাষ্ট ফূৰ্তি পাইছে যেন পাইছে নহয় জানো ৰিটায়াৰমেণ্টৰ সময়ত নতুন বছৰ চবলৈকে শুভেচ্ছা দিম এইফালে নাচি আছে ঝুমুৰ নাচি আছে এইফালে ঝুমুৰ নাচি আছে আমি ইতিমধ্যে খানাটো দেখাই ল'ব লাগিব নহয় জানো আমাৰ খানা দেখাই ল'ম ৰাকেশ এইফালে খানা চলি আছে নহয় জানো খানা চলিছে কেনেকুৱা লাগিছে ভাল লাগিছে পৰিৱেশ গোলাঘাট জিলাটোত যিখন স্কুলত 330টা ল'ৰা ছোৱালী আছে 330 তাৰ এগেইনষ্টত এজন যে অভিভাৱক হ'লেও 700 মানুহ ওলাই পৰিছে এনেকুৱা বনভোজ চলিব আছে এতিয়া খানাটো আমি ধুই বজাৰ আছে কেনেকুৱা লাগিছে ভাল লাগিছে ফূৰ্তি এইফালে খানা দেখাই লওক খানা কোনে বনাইছে এই মেইন কাৰিকৰ আছে যাম খানা কি আয়োজন কৰিছে আমি মানে গোটেই ভিডিঅ'টো অনুষ্ঠানটো মাজত ভিডিঅ'টো কি বনাইছে দালি আছে আৰু মাছৰ জোল মাংস মাংস চাংস দেখাব মই কথা পাতি দেখিম জ্বলা ভাজি হৈ গ'ল মানে খাব পৰা হৈ গ'ল চালাড হৈ গ'ল এয়া কেনেকুৱা লাগিছে ৰান্ধি বাঢ়ি কেনেকুৱা লাগিছে মজা লাগিছে মই জানো
নতুন বছৰ বুলি শুভেচ্ছা থাকিল সকলোকে আৰু এইফালে যাম হ'ব ৰাকেশ আমাৰ আমাৰ দেখাই নাই বাপকে সকলোকে নতুন বছৰ শুভেচ্ছা থাকিল দেই সকলোকে নতুন বছৰ শুভেচ্ছা থাকিল আমাৰ অনুষ্ঠানটো সামৰিম কেনেকুৱা লাগিছে আপোনালোক এতিয়া শুনক অভিভাৱকসকলে এটা অনুৰোধ সকলোৱে নতুন বছৰ শুভেচ্ছা এইফালে চাই কৈ দিয়ক নতুন বছৰ শুভেচ্ছা চবকে দি দিয়ক ঠিক আছে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো আজি অনুষ্ঠানটো ইমান ধৰক আপোনালোকৰ অনুষ্ঠান দেখাব নালাগে বিহু দেখা আজি ফূৰ্তি দেখালো নহয় জানো আজি আমি ফূৰ্তি কৰিলো আজি এটা ৰদলা পথাৰৰ মাজত গোলাঘাটৰ এখন বিখ্যাত পথাৰৰ মাজত ফূৰ্তি কৰিলো গোটেই অভিভাৱকে ফূৰ্তি কৰিলে বাকী আমাক কোনে কি পায় কমেণ্টত জনাব ন ফেক ইমেইল আদি খুলি হ'লেও গালি পাৰিব বাকী ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা ভাল লাগিল স্কুলৰ অভিভাৱক বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো উৎসাহ সেইটো ভাল লাগিল বাকী সবশেষত সকলোকে নতুন বছৰ শুভেচ্ছা জনাওক ঘৰত পিঠা পনা চকে বনাইছে নাই নে আৰু না আজিকালি ব্যক্তিগত স্কুলত কি হয় হয়নে আৰু এটা কথা কয় আজিকালি কি হৈছে ব্যক্তিগত স্কুলবিলাকত যেতিয়া ছাত্ৰ ছাত্ৰী দিয়ে অভিভাৱকসকলো হাজি কাছে একদম ৰৈ থাকে আপোনালোকে ৰৈ থাকে তাৰমানে আপোনালোকৰ এইখন স্কুল সেইটোৱে হৈছে যে আপোনালোকে ৰৈ থাকিবলগীয়া হয় নে স্কুলৰ আজিকালি স্কুলবিলাকত হৈছে আগতে ট্ৰেইন চলিছে মোৰ ছোৱালীজনী দিছো লগতে ময়ো ধুনীয়া পোচাক এযোৰ পিন্ধি আছো নহয় জানো ঠিক আছে মই এই বাইদেউ পুৰা ফূৰ্তি দেই আৰু এই বাইদেউ কিন্তু আমাৰ জাতীয় বিদ্যালয় কৈ দিয়া জানো এখেতলোকৰ স্কুলত ভাল খবৰ আছে কওক আপোনাৰ কোন আছে মোৰ ছোৱালীজনী আছে ছোৱালী জাতীয় বিদ্যালয় নিদিলে ইয়াতে লৈ আহিলো ইয়াতে ভাল পাইছো পঢ়া শুনাবিলাক বাইদেউহঁতকো ভাল পাইছো আমাৰ স্কুলখন বেষ্ট তোমালোকৰ স্কুল বেষ্ট বুলি ক'ব লাগে অকণ না আপোনালোকৰ ঠিক আছে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই ময়ো আপোনালোকৰ মাজত বিদায় দিছোঁ দেই নমস্কাৰ ঠিক আছে নমস্কাৰ ভাল লাগিল